উচ্ছেদৰ জাননীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। আজাৰাৰ বঙৰা ইছলামপুৰত হিংসাত্মক ঘটনা। আক্ৰমণত আহত গাঁও প্ৰধান আৰক্ষী জোৱান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কেইবাজনকো গ্ৰেপ্তাৰ। উচ্ছেদৰ জাননীক কেন্দ্ৰ কৰি আজাৰা থানাৰ অন্তৰ্গত বঙৰা ইছলামপুৰত শুকুৰবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। চৰকাৰী ভূমিত দীৰ্ঘদিন ধৰি বেআইনীভাৱে বাস কৰি থকা লোকসকলক উচ্ছেদৰ জাননী দিবলৈ গৈছিল এই দলটো। সেই সময়তে গাঁও প্ৰধানৰ লগতে আজাৰা ৰাজচক্ৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী আৰু আৰক্ষীৰ ওপৰত জঁপিয়াই পৰে এইসকল পুৰুষ মহিলা। আমি কি লৈছো গৈছো ঘূৰাই দিবা না মানুহ আমাক ক'ত দেছি বুলি ভাবছা নেকি? এই আক্ৰমণত আৰক্ষীৰ তনুজ নাথ, প্ৰহ্লাদ দাস, মন্তুৰাম দাস, নমিতা কটকী বড়ো আৰু গাঁও প্ৰধান মুকুট শৰ্মা হয় আহত। লণ্ডভণ্ড হয় আৰক্ষীৰ বাহনো। দিবলৈ আহিছিলোঁ, চাওকচোন আমাৰ অৱস্থা। এতিয়া আমি গাড়ী চাৰি ভাঙিছে, চাইনা আপুনি গাঁওবুঢ়া। জনজাতীয় আবেষ্টনীৰ ভূমিত অবৈধভাৱে বাস কৰি থকা লোকসকলক উচ্ছেদৰ জাননী দিবলৈ যোৱাৰ সময়ত লোকসকলে প্ৰথমে জবাবদিহি কৰে গাঁও প্ৰধানক। তাৰ পাছতে গাঁও প্ৰধানক টাৰ্গেট কৰি লয় উত্তেজিতই। আমাক তাৰমানে চৰকাৰৰ অফিচৰ পৰা আমাক নোটিছ বিতৰণ কৰিব পাৰিছিল। তাতে যিখিনি নন বেল্টৰ মানুহ বেল্টত বহি থকাৰ কাৰণে তাৰ নোটিছ দিয়া দিছে। এনেকৈ এডকশ্যনৰে নোটিছ বিতৰণ কৰিছে। আমাক মাত্ৰ বিতৰণ কৰিব পাৰিছে, আমি বিতৰণ কৰিব দিছিলোঁ। আমি গাঁওবুঢ়াই কেনেকৈ জানিম? একোতো নাজানো। আমাক নিৰ্দেশনা মতে আমি আহিছোঁ, নোটিছখন দিছোঁ। আপোনালোকৰ অভিযোগ আছে, ওপৰ যাব, ওপৰ মলত যাব, ডি চি অফিচত যাব, আলোচনা কৰিব। এইটো মই ঢেকা ঢেকি কৰি মোক মানে যেনেকৈ তেনেকৈ মাৰিছে আৰু চলা তলা ফালি একেবাৰে মাৰিছে। আৰু এজন পুলিচ এজনক মাৰিছে, মোৰ মাথাত মাৰিছে। উত্তেজিত লোকসকলৰ আক্ৰমণত হাৰি নগ'ল আৰক্ষীও। জাননী দিবলৈ যোৱাৰ সময়তে লোকসকল হৈ পৰে উন্মাদ। নটিচ দিবৰ কাৰণে গৈছিলে, গাঁওবুঢ়াও গৈছিলে। তাৰপিছত নটিচ দিয়া অলপ পিছতে তেওঁলোকৰ গাঁৱৰ মানুহ গোটেই গোট খাই গাঁওবুঢ়াৰ ওপৰত প্ৰথমতে হেৰি কৰিলে, আমাৰ গালেও শিলগুটি দলিয়ালে। আজি আমাৰ ওমেন এগৰাকী ইঞ্জুৰিত হৈছে আৰু এজন কনষ্টেবল ল'ৰা। গাড়ী চাড়ী ভাঙিছে, দেখিছে আপোনালোকে। তাতে নটিচ দিবলৈ যাওঁতেনে মানে গাঁওবুঢ়াক ধৰিছে আৰু হেঁচা মাৰি, আপোনালোকে নটিচ দিবলৈ আহিছে কিয় বুলি। মানে এইবিলাক কিবা ইমান গম নাপাওঁ আমি ধৰক। তাৰপিছত আৰু পাথৰ চাথৰ দলিয়াবলৈ ল'লে। গাড়ীত উঠিবলৈ আহিছে, তেতিয়া গাড়ী ভাগি আমাৰ ল'ৰা এজনৰ মাথা কাটিছে, এই ইয়াতে মাৰিছে পাথৰ। ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ দাবী, অচিনাকি লোকে দখল কৰি আছে চৰকাৰী ভূমি। বিজেপি চৰকাৰ নাথাকিলে নিয়ন্ত্ৰণৰ বাহিৰত যাব পৰিস্থিতি। বঙৰা ইছলামপুৰত থাকিব অসম আৰক্ষীৰ স্থায়ী কেম্প। আজাৰা মুখ্যমন্ত্ৰীৰ সমষ্টি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এছাম লোক বহি আছে। আইন অনুসৰি নটিচ দিয়া হয় আৰু নটিচৰ তেওঁলোকে প্ৰত্যুত্তৰ দিয়াৰো সময় পায়। কিন্তু নটিচ দিব যাওঁতেই সেই অচিনাকি লোকসকলে অসম আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে, জিলা প্ৰশাসনৰ বিষয়াৰ ওপৰত আক্ৰমণ কৰিছে। অৰ্থাৎ 1.5 লাখ বিঘা মাটি উচ্ছেদ হোৱাৰ পিছতো এতিয়ালৈকেও বেদখলকাৰীসকল যুঁজ দিবলৈ প্ৰস্তুত হৈ আছে। যদি আমাৰ ৰাজ্যত বিজেপি দল নাথাকে, তেওঁলোকেতো গুৰু গোসাঁই নামানিব। ইতিমধ্যে তেওঁলোকৰ ওপৰত একশ্যন ল'বৰ কাৰণে মই নিৰ্দেশ দিছোঁ। তাত স্থায়ী পুলিচ কেম্প এতিয়া থাকিব। বেদখলকাৰীক নটিচ দিম আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আমি বেদখলকাৰীক উচ্ছেদ কৰিম। আৰু এই বেদখলকাৰীবোৰ খিলঞ্জীয়া মানুহ নহয়, এওঁলোক চব অচিনাকি মানুহ। বঙৰা ইছলামপুৰত আজিও বিৰাজ কৰিছে আতংকিত পৰিৱেশ। ঘৰৰ ভিতৰতে সোমাই আছে আতংকিত লোকসকল। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে ঘটনাত জড়িতসকলক বিচাৰি এনেদৰে আৰক্ষীয়ে ঘৰে ঘৰে চলাই অভিযান। মুখ্যমন্ত্ৰীয়ে অচিনাকি বুলি ক'লেও বঙৰা পাঁচনিয়াপাৰা ইছলামপুৰ অঞ্চলবাসীয়ে দিলে নিজৰ পৰিচয়।
কালি যিটো ঘটনা আছে নিজে ভাববা পাৰা নাই তাৰ কাৰণে আহি বেয়া লাগছি আমাৰ চৰকাৰৰে মানুহ এনেকুৱা কৰিব নাগিছিল অলপ বুজাবুজি কৰি কথাটো জানি ল'ব লাগিছিল চব দুখীয়া মানুহ কাবাই এক কথা লৈছে কাবাই 2 কথা লৈছে হয়তো অৰিজিনেল আমি 70 মানুহ হয় পলাশবাৰী সমষ্টিৰ এতিয়া যি হল 20 বছৰ মানে আহিবাৰ এটা জবৰদস্তি কৰি বেদখলি মাটিত বহি থকা বুলি মানে মিয়া বুলি নিচত দিছে এই 3বাৰ দিলা গাঁওবুঢ়া খুজিলে গাঁওবুঢ়াই নকয় আকৌ আৰু গাঁওবুঢ়াই মাটি বিকে মুকুট শৰ্মা তেখেতে মাটিও বিকে আৰু তেখেতে আৰু উচিত কৰা হেৰি কৰিছে এই মাটিয়ে গাঁওবুঢ়াই বিক্ৰী কৰিছে কৰি পেলাই এতিয়া গাঁওবুঢ়াই আৰু উচিত কৰিব হৈছে আজাৰাৰ পৰা দুলন কলিতাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।